নগাঁও জিলাৰ সমূহ সাংবাদিক বন্ধু বান্ধৱীলৈ মই স্বাগতম জনাইছোঁ। মই প্ৰণৱজ্যোতি কলিতা, এডিচনেল এছ পি হেডকোৱাৰ্টাৰ, আৰু মোৰ লগত আছে শ্ৰীমতী য়াংচেং ভুটীয়া, চি ইজ 2020 বেটছ IPS অফিচাৰ, BSP হিচাপে নতুনকৈ আমাৰ নগাঁও জিলাত জইন কৰিছে। আৰু লগতে এই সুযোগতে মই আপোনালোক সকলোকে আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আপোনালোকক লগ পোৱাৰ মুখ্য কথাখিনি হ'ল আগন্তুক দুৰ্গা পূজা উপলক্ষে আমি যিখিনি ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছোঁ, মেইনলি ট্ৰেফিকৰ এৰেঞ্জমেণ্ট। আৰু মই জাষ্ট আপোনালোকক অভাৰভিউটো দি লওঁ। আমাৰ হাতত থকা তথ্য মতে এইবাৰ গোটেই নগাঁও জিলাত 407খন দুৰ্গা পূজা অনুষ্ঠিত হ'ব। আৰু 115খন দুৰ্গা পূজা অকল নগাঁও সদৰ থানাৰ ভিতৰতে হ'ব। ঠিক তেনেকৈ নগাঁও সদৰৰ মেক্সিমাম বিসৰ্জন নেহেৰুবালিতে হ'ব। চ' আমি যিটো 13 তাৰিখে এইবাৰ নৱমী আৰু দশমী একেদিনাই পৰিছে, 12 তাৰিখে 12 অক্টোবৰ। কিন্তু যিখিনি আমাৰ হাতত তথ্য আছে বা আমি পূজা কমিটিৰ লগত যিখিনি আলোচনা কৰিছিলোঁ, সেইমতে মেক্সিমাম যদিও পূজাটো দশমী পূজা 12 তাৰিখে হ'ব, কিন্তু বিসৰ্জন মেক্সিমাম 13 তাৰিখে হ'ব। তো সেই হিচাপে বিসৰ্জনৰ কাৰণে আমাৰ বেলেগ প্লেন থাকিব। এতিয়া থুলমূলকৈ মই আপোনালোকক জাষ্ট আমি পূজাৰ বিষয়ে কি প্ৰিপাৰেশ্যন কৰিছোঁ সেইটো অকণমান কৈ দিওঁ। আমাৰ এই গোটেই যিটো ট্ৰেফিকৰ এৰেঞ্জমেণ্টৰ কথাটো কৈছোঁ বা ক'বলৈ গৈ আছোঁ মই, সেইটো আমাৰ নগাঁও সদৰ থানা মানে কেন্দ্ৰিকে হ'ব। কাৰণ গোটেই নগাঁও জিলাৰ গমেই পালে আপোনালোকে, বেছি পূজাটো ইয়াতে অনুষ্ঠিত হ'ব। বাকী পিছত আমাৰ DSP য়াংচেং ভুটীয়া, তেখেতে আপোনালোকক পূজাৰ এটা সামগ্ৰিক অভাৰভিউ দিব। এতিয়া মানে ট্ৰেফিকৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি মেইন যিটো পইণ্ট হয়, এইটো হৈছে যে হেভি ভেহিকলছ যিটো ৰেগুলেট কৰিব লগা হয়, তো সেইটো এটা অলৰেডি এটা আমাৰ ছিষ্টেম ইন প্লেচ, মানে এটা অলৰেডি আমাৰ প্লেচ আছে যে নৰ্মেলি 8টা বজাৰ পৰা ৰাতিপুৱা 8ৰ পৰা গধূলি 8টালৈকে আমি যিবিলাক হেভি কমাৰ্চিয়েল ভেহিকল, মই পেচেঞ্জাৰ বাছৰ কথা কোৱা নাই, সেইবিলাকো কমাৰ্চিয়েল গাড়ীয়ে হয়, মই সেই বাছৰ কথা কোৱা নাই, যিবিলাক হেভি কমাৰ্চিয়েল ভেহিকলছ হয় সেইবিলাক মানে টাউনত আহিব নোৱাৰে। 2 এটা এক্সেপশ্যন অফক'ৰ্ছ, এচেঞ্চিয়েল ছাৰ্ভিচ বুলি। তো সেইটো বৰ্তি থাকিব। আৰু তাৰ উপৰিও এতিয়া ৰাতি মানে 8 AM to 2 AM, মানে 18 ঘণ্টা ক'ব গ'লে হেভি ভেহিকলছক আমি সোমাব নিদিওঁ। তাত 2 এটা পৰিস্থিতি ৱাইজ আমি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফিচৰ লগত কথা পাতি 2 এটাত হয়তো বা ধৰি লওক FCI হওক বা কেতিয়াবা যদি একদম এচেঞ্চিয়েলকৈ কিবা কমিউনিটিৰ কিবা ডিমাণ্ড আহে, তেনেকুৱা হয়তো ডেফিনেটলি মানে ভাবি চোৱা হ'ব। ডেফিনেটলি এইটো যাতে কাৰো ইনকনভিনিয়েঞ্চ নহয় সেইখিনি আমি নজৰ ৰাখিম। কিন্তু সামগ্ৰিকভাৱে ক'ব গ'লে 8 AM to 2 AM, আগতে 12 ঘণ্টা আছিল, পূজা বুলি এইকেইদিন 18 ঘণ্টা। সেইটো এটা আমি হেভি ভেহিকলছত আমি মানে এটা ৰেষ্ট্ৰিকশ্যন প্লেচ কৰিছোঁ। আৰু যিখিনি গাড়ী আহিব আমি মানে কেনেকুৱা এটা মই এটা সামগ্ৰিক আপোনালোকক দি দিছোঁ। বৰঘাটত আমি গাড়ী কিছুমান বন্ধ কৰি দিম যদি তেওঁলোকে যদি কিবা সোমাবলৈ চেষ্টা কৰে। ঠিক তেনেকৈ উৰিয়াগাঁও ছাইডৰ পৰা অহাখিনিও আমি তাত তেনেকুৱাকৈ মানে বাধা প্ৰদান কৰা হ'ব। আৰু এই গোটেইখিনি যিখিনি কৈছোঁ, আমি এটা মেপো এটা বনাইছোঁ, আপোনালোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমি ছ'চিয়েল মিডিয়া হেণ্ডেলত দি দিম, বা আপোনালোকক লাগিলে পিছত কপি এটা দি দিম, সেইটো আপোনালোকৰ সুবিধাৰ কাৰণে। ঠিক তেনেকৈ ঢিং ৰোডৰ পৰা যিখিনি আহিব হেবৰগাঁৱলৈ, সেইটো ডাইভাৰ্ট কৰা হ'ব বকুলতল পথ নিয়াৰ DUK হস্পিটেল। বেবেজিয়াৰ ছাইডৰ পৰা যিখিনি হেভি ভেহিকল আহিব সেইখিনি ডিমগুৰি পইণ্টত মানে ডাইভাৰ্ট কৰা হ'ব টুৱাৰ্ডছ নেশ্যনেল হাইৱে, বৰঘাটৰ হাইৱে ছাইডলৈ। আৰু যিখিনি লক্ষ্মীনগৰ চাৰিআলিৰ পৰা আহিব টুৱাৰ্ডছ হেবৰগাঁও, সেইখিনি বেবেজিয়াৰ তাতে ডাইভাৰ্ট কৰা হ'ব। আৰু যদি ডিমগুৰি চাৰিআলিতো কিছু কৰা হ'ব, যিখিনি মৰিকৰং চাৰিআলিৰ পৰা আহিব চেষ্টা কৰিব, সেইটো আমি ডিমগুৰি তিনিআলিত তাতে আমি ডাইভাৰ্ট কৰিম। ইয়াৰ উপৰিও কিছু পাৰ্কিঙৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ যে ডেজিগনেটেড নৰ্মেলি কি হয়, নগাঁও টাউনত যেতিয়া কিবা ডাঙৰ অনুষ্ঠান হয়, নেহেৰুবালিখন বহু ক্ষেত্ৰত তাত যদি নেহেৰুবালিখন মিটিং ভেন্যু নহয়, তেতিয়া আমি সেইখনকে এটা পাৰ্কিঙত ডেজিগনেটেড প্লেচ হিচাপে ইউজ কৰা যায়, ইনক্লুডিং ইলেকশ্যন। কিন্তু যিহেতু নেহেৰুবালিত বিসৰ্জনটো হ'ব, চ' আমি সেইখন পাৰ্কিং প্লেচ নাপাম, গতিকে ডেজিগনেটেড তেনেকুৱা পাৰ্কিং প্লেচ নাই। কিন্তু মেইন যিখিনি ৰাস্তা থাকিব, ৰোড ছাইড কোনো পাৰ্কিং কৰিব দিয়া নহ'ব। হয়, আমাৰ ৰিচেণ্টলি এখন মিটিং হৈছিলে DC অফিচত, তাতে এই কথাটো উত্থাপন হৈছিলে। চ' যিটো অভাৰঅল আয়োজন আপোনালোকে যোৱা বছৰো কভাৰ কৰিছিলে তেনেকৈ থাকিব, কিন্তু এটা ডিফাৰেঞ্চ হ'ব, গেট 3খনে থাকিব। এখন গেটেৰে মানে দেৱীমাৰ মূৰ্তি গাড়ী টানে সেইখনেৰে সোমাব। যোৱাবাৰ আমি 20 জন কৰিছিলোঁ, যে গাড়ীখনৰ লগত দেৱীমাৰ লগত অকল 20 জন কমিটিৰ ব্যক্তি সোমাব পাৰিব। এইবাৰ সেইটো নম্বৰ অকণমান লিবাৰেলি আমি 50 জনলৈ বৃদ্ধি কৰিছোঁ। গতিকে ধৰি লওক এখন পূজাৰ লগত দেৱীমাক বিসৰ্জন দিবৰ কাৰণে ধৰি লওক 200 মানুহ আহিলে, কিবা মই জাষ্ট উদাহৰণ দিছোঁ, তাৰে 50 জন সেই গাড়ীখনৰ লগে মানে যিটো মেইন গেটেৰে সোমাব পাৰিব নেহেৰুবালিত,
বাকী যে 150জন আহিব তেওঁলোকক ডাইভাৰ্ট কৰি আনটো পইণ্টত মানে তেওঁলোকো মানে বিসৰ্জন চাব পাৰিব নেহেৰু বালিলৈকে গৈ, কিন্তু তেওঁলোকে এই গেটেৰে সোমাব নোৱাৰিব। আন যিখন মানে গেট আছে নেহেৰু বালিৰ 3 নম্বৰ গেটখন সেইপিনে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত যিখন গাড়ী সোমাই যাব বিসৰ্জন হোৱাৰ পিছত যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ অপজিট যিখন গেট আছে সেই গেটেৰে এক্সিট কৰিব। চ' এণ্ট্ৰি এটা মেইন গেটেৰে এণ্ট্ৰি কৰিব গাড়ীখন, কিন্তু এক্সিটটো হ'ব মানে হেৰিৰ ফালৰ পৰা 50জন, মানে 50জন গাড়ীখনৰ সৈতে ধৰি লওক বিসৰ্জনৰ সময়ত তালৈকে যাব পাৰিব গাড়ীখনৰ লৈকে, কিন্তু বাকী আহিব পাৰিব, অহাত কোনো বাধা দিয়া নাই তেনেকুৱা কোনো। ই ৰিক্সাক লৈ অলৰেডি এটা নটিফিকেশ্যন আছে, কিন্তু সেইটো পূজাৰ পিছতে হ'ব। চ' আমি ট্ৰেফিক চবতে সোমাব, 9 এণ্ট্ৰিটো সোমাবই নোৱাৰে, 9 এণ্ট্ৰিটো কোনেও সোমাব নোৱাৰে 9 এণ্ট্ৰি। বাকী ধৰি লওক আমি এই প্লেনটো এটা ডাইনামিক প্লেন হয়, ডাইনামিক প্লেন ইন দ্য চেন্স আমি এইটো প্লেন কৰিছোঁ এতিয়ালৈকে, কিন্তু ধৰি লওক 9 তাৰিখ বা 10 তাৰিখ বা 10 তাৰিখে যিদিনা প্ৰথম পূজা হ'ব সেইদিনা আমি অভাৰভিউ এটা পাম যে যোৱাবাৰ য'ত য'ত ভিৰ হৈছিলে এইবাৰ ভিৰটো অকল সেইখিনি এৰিয়াতে হ'ব নে এইবাৰ অকণমান বেলেগ মানে এট্ৰেকশ্যনটো বাঢ়িছে। চ' আমি গম পাই যাম আমাৰ খবৰৰ ভিত্তিত। চ' তেতিয়া আমি আমাৰ ডেপ্লয়মেণ্ট হওক বা কিছু কিছু ক্ষেত্ৰত আমি চেঞ্জেছ কৰিম। চ' বিসৰ্জনৰ কথাটো মই আপোনালোকক আমি শ্বেয়াৰ কৰিম বাৰু, মই থুলমূলকৈ কৈ থৈ দিব বিচাৰিছোঁ। যিখিনি শৈবৰ্গৰ ফালৰ পৰা পূজা আহিব তেওঁলোকে ক্লক টাৱাৰৰ পৰা আহি মিছন চাৰিআলি পইণ্টত যোগ হ'ব, যোগ হৈ যিটো লাচিত বৰফুকনটো আছে সেইফালে তেওঁলোকে গৈ মেইন গেটত মানে নেহেৰু বালিত সোমাব। ৰাস্তা চিম্পল এইটো, মানে বহুত বেছি কনফিউজন কৰা নাই। ধৰি লওক নেহেৰু বালিৰ পইণ্টৰ পৰা কোনোবা যদি আহে চাৰ্কিট হাউচৰ পইণ্টৰ পৰা তেওঁলোকে ডি চি অফিচ যোৱা যিটো ৰাস্তা তাত সোমাব নোৱাৰিব, একদম চিম্পল ৰাখিছে যাতে কাৰো অসুবিধা নহয়। ঠিক তেনেকৈ পানীগাঁও ফালৰ পৰা যিখিনি আহিব সেইখিনিও আহি একেবাৰে মিছন স্কুল যিটো পইণ্ট তিনিআলি তাতেই তেওঁলোক যোগ হ'ব, হৈ পেলাই তেওঁলোকে লাচিত বৰফুকন পথেৰে নেহেৰু বালিত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰি মেইন গেটেৰে তেওঁলোকে প্ৰৱেশ কৰিব দেৱীমাৰ একেলগে বাহনৰ সৈতে আহি। তাৰপিছত ৰাইট ছাইডে যিখন থাকিব কোণাৰ পিনে এখন গেট থাকিব, ত' সেই গেটেৰে বাকীখিনি 50জনৰ উপৰিও যদি আহে তেওঁলোক যাব, আৰু দেৱীমাক লৈ যোৱা বাহনখনৰ ভিতৰত সোমাই বিসৰ্জন হৈ যোৱাৰ পিছত তেওঁলোকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সন্মুখৰ যিখন গেট নেহেৰু বালিৰ সেই গেটেৰে তেওঁলোকে প্ৰস্থান কৰিব। চ' থুলমূলকৈ ট্ৰেফিক প্লেনটো এইখিনিয়ে। এতিয়া আমাৰ DSP য়াংচেং ভুটীয়া মেডামে হয় হেল্পলাইন মানে আমাৰ যিটো কণ্ট্ৰল ৰুম স্থাপন কৰা হ'ব 3টা আমাৰ থাকিবই, অলৰেডি যিটো আমাৰ কণ্ট্ৰল ৰুম আছে সেইটো থাকিবই। তাৰ উপৰিও আমি 3 ঠাইত কণ্ট্ৰল ৰুমক আমি হেল্পলাইন নম্বৰ দি দিম বাৰু। তাৰ লগতে আমি 3টা মানে ছেট আপ কৰিম, তাত আমাৰ APRৰ পাৰ্চনেল থাকিব, আমাৰ নিজৰ পাৰ্চনেল থাকিব, যিকোনো পূজা সংক্ৰান্তত খবৰ তেনেকুৱা দিব পৰাৰ কাৰণে এইটো আমি 3টা কণ্ট্ৰল ৰুম এইটো ডিটেইলছখিনি আপোনালোকক আমি দি দিম বাৰু। এইটো ষ্টিল আণ্ডাৰ ৱৰ্কআউট। চাব ৰাস্তা থাকে য'ত পূজা ধৰি লওক হোৱা নাই, সেই ৰাস্তাৰ কাষে কাষে মানে ডেভটিজ যোনে পূজা চাব আহিব তেওঁলোকে গাড়ী পাৰ্কিং কৰিব পাৰিব। নো এণ্ট্ৰি পইণ্ট আমি কেইটামান তথাপিতো বহিকেইটা থাকিব নো এণ্ট্ৰি পইণ্ট, সেইটো আমি আপোনালোকে পায়ে যাব, কিন্তু আৰু সকলোৱে ডিউটি পাবই। নো এণ্ট্ৰি পইণ্ট আমি মেক্সিমাম হেৰি কৰিছোঁ পানীগাঁও পইণ্টত যিটো হয় পোৱা যে ITI যিটো ৰাস্তা বহুত ডাঙৰ পূজা এখন হয়, তো সেইটো আমি সম্পূৰ্ণ নো এণ্ট্ৰি পইণ্ট ৰাখিছোঁ। ঠিক তেনেদৰে পাৱাৰ হাউচ পইণ্টৰ পৰা যিটো আহিব মানে সেই গোটেই ৰাস্তাৰো নো এণ্ট্ৰি হ'ব, পানীগাঁৱৰ ফালৰ পৰাও যাব নোৱাৰিব, পাৱাৰ হাউচৰ পইণ্টৰ পৰাও যাব নোৱাৰিব। ঠিক তেনেকৈ জয়শ্ৰী পুলিচ পইণ্টৰো একেই কথা, সেইটো এটা নো এণ্ট্ৰি পইণ্ট হ'ব। ঠিক তেনেকৈ তেলিয়াপট্টি চাৰিআলিৰ পৰা শৈবৰগাঁৱলৈ, শৈবৰগাঁও ৰেলৱে ষ্টেচনলৈ, আৰু তাৰ অপজিট ছাইডে ক'ব গ'লে শৈবৰগাঁও ৰেলৱে ষ্টেচনৰ ব্ৰিজৰ পৰা তেলিয়াপট্টি ছাইডে যি আহিব তো সেইখিনিও আমি নো এণ্ট্ৰি কৰিম। আৰু ওৱান ৱে আমি এতিয়া কেইটামান আইডেণ্টিফাই কৰিছোঁ, লক্ষ্মীনগৰ চাৰিআলি টু ইছলামপট্টি, দেন শৈবৰগাঁও বজাৰ পইণ্ট টু তেলিয়াপট্টি চাৰিআলি, তো এইখিনি আমি এতিয়া ওৱান ৱে হিচাপে ঠিক কৰি লৈছোঁ। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ নৰ্মেল যিটো ডিউটি প্লেন থাকিব, ছিকিউৰিটি এৰেঞ্জমেণ্ট থাকিব, সেইটোৰ ওপৰত আমাৰ DSP ভুটীয়া য়াংচিং ভুটীয়া ঠিক আছে, এইটো খুব ছাজেশ্যনটো ভাল, আমি ডেফিনেটলি ৱৰ্কআউট কৰিম। আৰু ভাল চেন থেংক ইউ। আৰু আপুনি যিটো কথা ক'লে মই মানে পাৰ্কিং হতে এইটো কৈছিলোঁ যে মেইন ৰাস্তাত নহ'ব, কিন্তু ছাবৱে যিবিলাক হ'ব য'ত পূজা নাই, য'ত পূজা নাই দেখা, তথাপিতো য'ত 2এটা থাকিব য'ত পূজা নাই তাত পাৰ্কিং হ'ব। আৰু বাকী আপুনি যিটো ছাজেশ্যন দিলে মানে ৱেলকাম কৰিছোঁ, আৰু সেইটো আমি আমাৰ ছিনিয়ৰ কম্পিটেণ্ট অথৰিটিৰ কথা পাতি ডেফিনেটলি কিবা এটা ৱৰ্কআউট কৰিম, ডেফিনেটলি থেংক ইউ। আৰু এনেকুৱা ধৰি লওক এতিয়া মনত পৰা নাই আপোনালোকৰ যদি আৰু বেলেগ কিবা ছাজেশ্যন আহে অল অফ ইউ কেন পাৰ্চনেলি ৰিচ আউট টু আছ, আমাক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিব আৰু জনাব পাৰিব, কোনো ইছ্যু নাই। থেংক ইউ।
ঠিক আছে, থেংক ইউ। সেইটো আমি ডেফিনেটলি চাম। এতিয়া আমাৰ DSP য়াংচাং ভুটীয়া, তেখেতে আপোনালোকক অভাৰঅল আমাৰ যিটো প্ৰিপেয়াৰ্ডনেছ সেইটোহে ব্ৰিফ কৰিব। লগতে মই জাষ্ট লাষ্ট কথা কৈ দিওঁ যে আমি এডিশ্যনেল মেন পাৱাৰ কিছুমান প্ৰয়োজন হ'ব, আৰু আমি কিছু সংখ্যক পাইছোঁ, হয়তো আকৌ পাম। গতিকে আমি আশাবাদী, উই আৰ অপটিমিষ্টিক যে বিশেষ এটা অসুবিধা নহ'ব গোটেই। থেংক ইউ।